নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৮ মাৰ্চ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২,০০০ টকা সোমাব। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত ২,০০০ টকা আপুনি পাবনে নাই? কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰ' টিকিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমোৱা হ'ব আপোনালোকৰ একাউণ্টত। ৰিলিজ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে আজিৰ ভিতৰতে এই কাম নকৰিলে একাউণ্টত ৯,০০০ টকা নাপাব। ১০ মাৰ্চত এই টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ১০ মাৰ্চৰ পূৰ্বে কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথাই ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। ৰেচনৰ চাউলৰ সুবিধা আপুনি নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। কোটি কোটি PM কিষাণ হিতাধিকাৰীলৈ ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে প্ৰকাশ পাইছে হিতাধিকাৰীৰ তালিকা। অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে একাউণ্টত ২,০০০ টকা নাপাব। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত DBTৰ জৰিয়তে PM কিষাণৰ ২২ নং কিস্তিৰ টকা ৰিলিজ কৰিব। আপুনি DBT লিংক কৰিছেনে? আপুনি কেনেকৈ DBT লিংক কৰিব? যিসকল কৃষকে KYC কৰি ৰাখিছে সেইসকল কৃষকে লাভ কৰিব ২,০০০ টকা একাউণ্টত। KYC আপডেট কৰা, DBT লিংক কৰা একেই। KYC ফৰ্মটো জমা দিয়াৰ সময়তে আপুনি জাষ্ট DBT টিক মাৰ্ক লগাই দিব লাগিব। যদি আপোনাৰ একাউণ্টত আগতীয়াকৈ DBT লিংক কৰি ৰাখিছে তেনে ক্ষেত্ৰত কৰিব নালাগে। অসমৰ প্ৰায় ১৮ লাখৰ অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই। pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব আপোনাৰ নাম। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা, ব্লক, গাঁও আপুনি টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি ওলাই পৰিব আপোনাৰ নাম। তালিকাত আপোনাৰ নাম নাপালে আপুনি ফোন কৰক হেল্পলাইন নম্বৰত। হেল্পলাইন নম্বৰটো হৈছে 15261 অথবা 01124300606 নম্বৰতে দিব পাৰিব অভিযোগ। PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত আকাৰৰ অভিযোগ। দেশৰ কোটি কোটি জনতালৈ অত্যন্ত ভাল খবৰ। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ ২২ নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। অৱশেষত মাৰ্চ মাহতে কোটি কোটি কৃষকৰ একাউণ্টত ২,০০০ টকা প্ৰদান কৰিব মোদী চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৪ মাৰ্চত অসমত ভ্ৰমণ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আহিয়ে ২,০০০ টকা সোমাই দিব সকলোৰে একাউণ্টত। যদি আপুনি PM কিষাণৰ প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাই ৰাখক। অন্যথা আপোনাৰ একাউণ্টত ২,০০০ টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? KYC নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। ১০ মাৰ্চৰ পূৰ্বে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা এতিয়ালৈকে ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে আপুনি KYC কৰক। ১০ তাৰিখৰ পূৰ্বে ৰেচন কাৰ্ডৰ KYC কৰিব লাগিব। ১০ তাৰিখৰ পিছত কিন্তু আপুনি ৰেচন কাৰ্ডৰ KYC কৰিব নোৱাৰিব। বহুতে ৰেচন কাৰ্ডৰ KYC নকৰাৰ বাবে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হয়। চলি আছে অন্ন সেৱা দিন। অন্ন সেৱা দিনৰ ভিতৰতে আপুনি KYC কৰাটো বাধ্যতামূলক। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ চাউল। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 1800345368 নম্বৰতে। ফোন যদি নালাগে তেনে ক্ষেত্ৰত আপুনি মেছেজো কৰিব পাৰিব। হেল্পলাইন নম্বৰটো হৈছে 1967। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই, ৰেচনৰ চাউলৰ লগতে চেনি, দালি আৰু নিমখ লাভ কৰিব আপুনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ১০ মাৰ্চৰ পূৰ্বে এইকেইটা সামগ্ৰী সংগ্ৰহ কৰক। অন্যথা ১০ মাৰ্চৰ পিছত কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি LPG চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। হঠাৎ বৃদ্ধি পালে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ৬০ টকাকৈ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে ১১৫ টকাকৈ। মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য হৈছে নিৰ্দেশ। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধই চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ সম্ভাৱনা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া ভাৰতত। আজিৰ পৰা অধিক দামত ৰন্ধন গেছ কিনিব লাগিব গ্ৰাহকসকলে। দেশত শক্তিৰ অভাৱ নাই বুলি কৈছিল পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰে। আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীৰ মন্তব্যৰ পিছতে দেশত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। দেশৰ কোটি কোটি LPG চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ আপোনাক চৰকাৰী ঘৰ লাগিব নেকি আপুনি এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱা নাই নেকি এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনাৰ চৰকাৰী পকী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ভূমিপত্ৰৰ লগতে পাব চৰকাৰী পকী ঘৰ 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান যিসকল মাটিৰ পট্টা পাব সেই পৰিয়ালক চৰকাৰে দিব চৰকাৰী ঘৰ ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আনিছে অনুমোদন শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ চাহ শ্ৰমিকৰ ভূমিপট্টক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চৰকাৰী ঘৰক লৈ আহি গৈছে ভাল খবৰ যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই 13 মাৰ্চৰ পিছত পুনৰ চৰকাৰী ঘৰক লৈ জৰীপৰ কাম কাজ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ফালৰ পৰা আৰু তেতিয়া পুনৰ আপুনি চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক 5 দিনত ৰাজ্যত হ'ব পাৰে ধুমুহা আৰু বৰষুণ বৰজাৰ স্থিতি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী 10 মাৰ্চ পৰ্যন্ত ধুমুহা বৰষুণ আৰু বিজুলী ঢেৰেকনিৰ সম্ভাৱনা নিৰ্বাচনী প্ৰচাৰত বিধি পথালি দিব পাৰে বতৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখন ৰাজ্যত সলনি হ'ব বতৰ অসমকে ধৰি মেঘালয় অৰুণাচল বতৰ ল'ব পাৰে ৰুদ্ৰদাহৰ ৰূপ উজনি নামনি সকলোতে পৰিব ইয়াৰ প্ৰভাৱ আগন্তুক 5 দিনত ৰাজ্যত হ'ব পাৰে ধুমুহা আৰু বৰষুণ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মধ্যপ্ৰদেশৰ যুদ্ধত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে অসম যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অসমত অসমৰ অৰ্থনীতিত পৰিছে বিৰূপ প্ৰভাৱ ইৰাণে চাহপাত বাছমতী চাউলৰ ৰপ্তানি বন্ধ কৰিছে অসমৰ চাহৰ বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতি বছৰে ইৰাণলৈ অসমতে বৃহৎ পৰিমাণৰ চাহ ৰপ্তানি কৰে আৰু যুদ্ধৰ বাবে ভাৰতৰ পৰা চাহ আমদানি সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে ইৰাণে অসমত উৎপাদিত অৰ্থডক্স চাহ 50% অসমলৈ ক্ৰয় কৰে ইৰাণে আৰু তেহৰাণত অসমৰ চাহক লৈ কেইবাটাও ইৰাণী ব্ৰাণ্ড গঢ়ি উঠিছে আৰু এই চাহপাতে সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰিছে ইৰাণে আৰু কাটাৰত আক্ৰমণ কৰা 2 ৰাষ্ট্ৰলৈ বন্ধ ৰপ্তানি ভাৰতৰ বাছমতী চাউলৰ বন্ধ হৈছে ৰপ্তানি ভাৰতৰ বাছমতী চাউলৰ আটাইতকৈ ডাঙৰ ক্ৰেতা হৈছে ইৰাণ আৰু 2 লাখ টন বাছমতী চাউল মধ্য এছিয়াৰ বন্দৰত আবদ্ধ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এতিয়া অসমত হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আকৌ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম 13 আৰু 14 মাৰ্চত অসম বন্ধ ঘোষণা আক্ৰাচুৰ সংবাদমেলযোগে ঘোষণা কৰিছে 36 ঘণ্টীয়া অসম বন্ধৰ মোদীৰ অসম ভ্ৰমণৰ দিনাই 36 ঘণ্টীয়া অসম বন্ধ ঘোষণা জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবীত এই বন্ধ ঘোষণা কৰা হৈছে 13 মাৰ্চৰ পৰা আক্ৰাচুৰ ধাৰাবাহিক আন্দোলনৰ ঘোষণা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান আক্ৰাচুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰ হুংকাৰ দিছে 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী 17 মাৰ্চত বাক্সাত উলিয়াব জোৰ সমদল তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইৰাণৰ পক্ষত ঢাল হৈ থিয় দিছে চীনে ইৰাণক সকলো ফালৰ পৰা সহায় কৰিছে চীনে ধাৰাবাহিকভাৱে ইৰাণক সকলো যোগান ধৰিছে চীনে আমেৰিকাই ইৰাণত কৰা আক্ৰমণৰ পোনপটীয়াকৈ বিৰোধিতা চীনৰ ইৰাণত অস্ত্ৰ মিছাইল চীনে যোগান ধৰাৰ সন্দেহ ইৰাণক সহায়ৰ ক্ষেত্ৰত বহু হিত জড়িত হৈ আছে চীনৰ ইৰাণ আৰু চীনৰ আছে শক্তিশালী বাণিজ্যিক সম্পৰ্ক ইৰাণে চীনক দৈনিক প্ৰায় 13 পৰা 14 লাখ বেৰেল খাৰুৱা তেল যোগান ধৰে আনফালে হঠাৎ ইৰাণ ইজৰাইলৰ যুদ্ধত এণ্টি মাৰিছে ৰাছিয়াই ইৰাণৰ পক্ষলৈ এইবাৰ শক্তিশালী ৰাছিয়াৰ পুটিনে আগবঢ়ালে সহায়ৰ হাত ইৰাণৰ সহায় হোৱাকৈ ৰাছিয়াই আগবঢ়ালে চোৰাংচোৱাৰ তথ্য আমেৰিকাৰ যুদ্ধজাহাজ আৰু বিমানৰ অৱস্থিতি ইৰাণক জনাব ৰাছিয়াই অৱস্থিতি জানিলে সঠিক স্থানৰ সঠিক সময়ত আক্ৰমণ চলাব পাৰিব ইৰাণে শেহতীয়াকৈ হেৰা পাইছে ইউএছ সেনাক অনুসৰণ কৰাৰ ইৰাণৰ ক্ষমতা ৰাছিয়াৰ চোৰাংচোৱাৰ তথ্য পালেই নিখুঁত আক্ৰমণ চলাব পাৰিব ইৰাণে ইউএছৰ সামৰিক শক্তি স্থান দূতাবাস সম্পত্তি কৰিব পাৰিব টাৰ্গেট ৰাছিয়াৰ উন্নত ছেটেলাইট ব্যৱস্থাই লক্ষ্য নিৰ্ধাৰণত সহায় কৰিব ৰাছিয়াৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কুৱেইটত ইৰাণে চলাইছিল আক্ৰমণ আৰু আক্ৰমণত নিহত হৈছিল 6 আমেৰিকান সেনা ৰাছিয়াৰ চোৰাংচোৱাৰ তথ্য পালেই নিখুঁত আক্ৰমণ চলাব পাৰিব ইৰাণে আৰু ইৰাণৰ পক্ষত এতিয়া ঢাল হৈ থিয় দিলে চীনে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া প্ৰথমবাৰলৈ ভোট কেন্দ্ৰৰ চৌহদলৈ নিব পাৰিব মোবাইল ফোন অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো
একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাৰ দূৰত্ব 600 মিটাৰলৈ হ্ৰাস কৰা হৈছে অন্তিম পৰ্যায়লৈকে তালিকাত নাম নহলৈকে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে ফৰ্ম নং 6 ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে কেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন তালিকাত নাম অন্তৰ্ভুক্তি আৰু কৰ্তনত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো দলে অসমত 5,75,000 নতুন ভোটাৰ সংযুক্ত হৈছে ECI আৰু NET এপৰ জৰিয়তে জানিব পাৰিব আপুনি ভোটাৰ সম্বন্ধীয় তথ্য বিহুৰ দৰে নিৰ্বাচনক লৈ উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে 10 মাৰ্চত লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে 9,000 টকা 8,000 টকাৰ পৰিৱৰ্তে 1,000 টকা বৃদ্ধি কৰা হৈছে মুঠ 9,000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব বিহুৰ উপহাৰ 10 মাৰ্চত লাভ কৰিব একেলগে 9,000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক ভাল খবৰ দিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'